হেল্ল' মোৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। আপুনি যদি জীৱনত ব্যৰ্থতাৰ কথা চিন্তা কৰি বহি থাকে, তেনেহ'লে আপোনাৰ জীৱনত ব্যৰ্থতা নিশ্চিতভাৱে আহিব। আৰু আপুনি যদি সকলো সময়ত সফলতাৰ কথা চিন্তা কৰি ভালদৰে কাম কৰি আগবাঢ়ি যায়, তেতিয়াহ'লে আপোনাৰ জীৱনত সফলতা নিশ্চিত আহিবই। আৰু আপোনাৰ মনত বিশ্বাসটো ৰাখিব লাগিব। বিশ্বাস হ'ল এক ধৰণৰ ৰাসায়নিক, যাক আমি প্ৰাৰ্থনাৰ সহায়ত এজন মানুহ অসীম জ্ঞানৰ অধিকাৰী হ'ব পাৰে। বিশ্বাস হ'ল এটা বাহিৰৰ সঞ্জীৱনী, যাক জীৱন, চিন্তা আৰু শক্তিৰ প্ৰেৰণা তৈয়াৰ কৰিবলৈ সক্ষম কৰি দিয়ে। বিশ্বাস আমাৰ ভাৰতবৰ্ষৰ এজন মহান নেতাৰ জীৱনত বহুত ডাঙৰভাৱে প্ৰভাৱ পেলাইছিল। সেই মহান নেতাজন হ'ল মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ একো নাছিল। মহাত্মা গান্ধীৰ ঘৰ দুৱাৰ, টকা পইচা, পোচাক একোৱে নাছিল। কিন্তু তেওঁৰ কি আছিল? বিশ্বাস আৰু মনৰ প্ৰবল ইচ্ছা শক্তি। আপোনাৰ জীৱনৰ ইচ্ছা শক্তিটোৱেই হ'ল প্ৰধান বস্তু। আপুনি যদি জীৱনত আপোনাৰ ইচ্ছা শক্তিটো থাকে আৰু বিশ্বাস থাকে, তেনেহ'লে আপুনি নিশ্চয় জীৱনত আগবাঢ়ি যাব পাৰিব, সফল হ'ব পাৰিব যিকোনো কামতেই। এই মহাত্মা গান্ধীয়ে এই বিশ্বাসৰ জৰিয়তে সেই সময়ৰ 20 কোটি জনসাধাৰণৰ মন জয় কৰিছিল। এই বিশ্বাসটো কামত লগাই, এই বিশ্বাসৰ নীতি কামত লগাই। এইটো ইমান সৰু কথা নহয়, এইটো বহুত ডাঙৰ কথা। তেনেহ'লে আমিওতো মানুহ, আমি কিয় নোৱাৰিম? সেইকাৰণে আমিও বিশ্বাস, মনৰ ইচ্ছা শক্তিৰে আমি যি কাম কৰি আছোঁ, সেই কাম আমি কৰি যাম সৎ পথত থাকি। তেতিয়াহ'লে আমি এদিন নহয় এদিন সফল হ'মেই। ধন্যবাদ।